দেখিছেনে ৰাইজ চাৰিওফালে বানপানীৰ অৱস্থা আৰু ৰাহুতে ৰাস্তাতে মই কেইটামান মাছ পালো লৈ লওঁ তাৰে পৰা কেইটামান আৰু ঘৰত আহি কাটি বাছি আমাৰ মাছ খাজু মাছখিনি মই ভালদৰে নিমখ হালধি সানি লৈছো তাৰ পাছতে আদা নহৰুখিনি থেতেলিয়াই লম আৰু এই বগা সৰিয়হখিনি মিক্সিত অকণ পিচি লম আজি বগা সৰিয়হে মাছৰ জুতি মই পিঁয়াজ কাটি দিছোঁ লগতে কেইটামান কেঁচা জলকীয়াও দি দিম আৰু গোটেইখিনি একেলগে ভালদৰে মিহিকৈ পিচি লম ইয়াত মই দুটা ডাঙৰ বিলাহী ব্যৱহাৰ কৰিছোঁ বিলাহীকেইটা মিহি মিহিকৈ কাটি লম এটা আলু এনেদৰে খাই কোনে কোনে ভাল পায় জনাবচোন সৰিয়হ আৰু বিলাহীৰ মাছৰ জোলকণ এয়া মই মাছখিনি ফ্ৰাই কৰিছোঁ তাৰ লগতে মই আলুখিনিও ফ্ৰাই কৰি লৈছোঁ তাৰ পাছতে কেৰাহী পাতি দিছোঁ কেৰাহীত অকণমান তেল পিঁয়াজ আৰু তেজপাত একেলগে দি ভালদৰে ভাজি ল'ম তাতে পেষ্ট কৰি থোৱা সৰিয়হখিনিও দিম আৰু সৰিয়হখিনি অলপ ভাজা হোৱাৰ পাছত মই কাটা বিলাহীখিনি দি দিছোঁ দি পেলাই ভালদৰে ভাজিম বিলাহীখিনি গলি যোৱালৈকে কিছু সময়লৈ ভাজি ৰাখি মই ভজা আলুখিনিও তাৰ লগতে মিলাই দিছোঁ এনেদৰে 2 মিনিটমান ভাজি থাকি ইয়াত মই গৰম পানী দি দিছোঁ আৰু গৰম পানী দি দিলে খুব সহজতে হৈ আহে তৰকাৰীখিনি এয়া মোৰ হৈ গ'ল এতিয়া আহক আমি প্লেটখন সাজু কৰোঁ এয়া মই ভাতকেইটা ধুনীয়াকৈ সজাই দিছোঁ লগতে দালি সৰিয়হ আৰু বিলাহীৰ মাছৰ জোলকণ লগতে মই দিছোঁ এয়া সালাড তিয়হ বিলাহী আৰু লগতে কেপিচমান নেহু আহকচোন কেনেকুৱা লাগিছে জনাব